হাতীৰ লগততো মই সৰুৰে পৰাই ইনভলভ আৰু কানেক্টেড আৰু এতিয়া ৰিচেণ্টলি মই হাতীৰ ওপৰত চেৰিটেবল কোম্পানী এটা ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ যিটোৰ নাম হৈছে এলিফেণ্ট দৰবাৰ ফেমিলি ফাউণ্ডেশ্যন। এভেইলেবল হয় ধৰক যিখিনি কোলপাত কণ্টিনিউৱাছ ভিডিঅ' আছে ইয়াত বহুতখিনি অলমষ্ট 30টা আইটেমছ দিয়া হৈছিলে। আপোনাৰ জৰি বুটি মিলাই বনমণি আছে এইখিনি চব মানে মিলাই অলৰেডি যিমান এইটো মানে যিমান বেছি আমি গৰম কৰিম এইটো পেইন আছে। হাতীৰ লগততো মই সৰুৰে পৰাই ইনভলভ আৰু কানেক্টেড আৰু এতিয়া ৰিচেণ্টলি মই হাতীৰ ওপৰত চেৰিটেবল কোম্পানী এটা ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ যিটোৰ নাম হৈছে এলিফেণ্ট দৰবাৰ ফেমিলি ফাউণ্ডেশ্যন। তাতে আমি হাতীৰ ওপৰত হাতীক নেচাৰোপেথিক ট্ৰিটমেণ্ট, হাতীৰ ব্ৰিডিঙৰ ওপৰত বহুতো ৰিচাৰ্চ আৰু আপোনাৰ হাতীৰ শ্বেল্টাৰ হয় আৰু তাতে আমি নেচাৰোপেথিক ট্ৰিটমেণ্ট মানে হাতীখিনিক আপোনাক আয়ুৰ্বেদিক বা নেচাৰেল যিখিনি বস্তু আছে সেইখিনিৰে ট্ৰিটমেণ্ট দিওঁ যিখিনিৰ কোনো ছাইড এফেক্ট নাই আৰু সেইখিনি অলপ লং টাৰ্ম হয় আৰু ব্ৰিডিঙৰ ওপৰত মই অলৰেডি এইখিনি বস্তু কোৱা হৈছে তথাপিও আকৌ এবাৰ ক'ব বিচাৰিছোঁ ব্ৰিডিঙৰ ওপৰত বহুতো ৰিচাৰ্চ এতিয়া চলি আছে আৰু সিহঁতক মানে এটা নেচাৰেল এনভাইৰনমেণ্ট প্ৰভাইড কৰোঁ য'ত সিহঁতি নেচাৰেল ৰিদমৰ ওপৰত মিটিং হৈ পেলাই আৰু জেনেৰেশ্যনছখিনি আগবাঢ়ি যাব পাৰে আৰু শ্বেল্টাৰ আপোনাৰ সেইটো হাতীৰ শ্বেল্টাৰ হয় ইয়াতে আমাৰ নিজৰ এলিফেণ্ট দৰবাৰৰ হাতীখিনি আছে লগতে কোনোবাই যদি হাতী ৰাখিব পৰা নাই বা আপোনাৰ কিবা ইনজিয়ৰ্ড হৈছে কিবা হাতীৰ ডিজিজ হৈছে তেওঁলোকে আমাক আণ্ডাৰটেকিঙত দিব পাৰে আমি ইয়াত হাতীৰ কেয়াৰ ল'ম। তোমালোকৰ নিজাববীয়া কিমানটা হাতী আছে? হয় আমাৰ নিজাববীয়াকৈ 14টা হাতী বৰ্তমানে আছে আৰু তেওঁলোকৰ প্ৰতিখিনি কেয়াৰ ট্ৰিটমেণ্ট মেনেজমেণ্ট গোটেই এলিফেণ্ট দৰবাৰে কৰি আছে আৰু মোৰ পাপা মই আৰু মোৰ মা। আৰু ঔষধৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ গছ লতা এনেকুৱা ধৰণৰ তৈয়াৰ কৰা হয়? হয় লতা জৰি বুটি বহুতো জৰি বুটি ইউজ কৰা হয় আৰু লগতে আপোনাৰ লতা যেনেকৈ হয় আকাশী লতা আপোনাৰ ধতুৰা পাত কেষ্টৰৰ পাত যিটো অসমীয়াত এৰেন্দি পাত বুলি কোৱা হয় সেইখিনি আৰু ধৰক হালধি নিমখ মুছব্বৰ আৰু বহুতখিনি বস্তু আমি ইউজ কৰোঁ সেইখিনি আমি ইউজ কৰি আমি নেচাৰোপেথিক ট্ৰিটমেণ্ট প্ৰভাইড কৰোঁ একৰ্ডিং টু দ্য মানে আপোনাৰ ডিমাণ্ড য'ত যিটো বস্তু ডিমাণ্ড হয়। মডেলিং জগততো আপোনাৰ নাম এটা আছিল আৰু সেই সকলোবোৰ বাদ দি তুমি কিয় এই পথটো বাছি লৈছা? হয় মডেলিং মই বাদ দিয়া বুলি নকওঁ যিহেতুকে মই মডেলিঙৰ লগতো কানেক্টেড আৰু কিন্তু তাত মই আপোনাৰ হেপিনেছ ইমান বেছি হেপিনেছ বিচাৰি পোৱা নাছিলোঁ যিখিনি মই এলিফেণ্টছৰ লগত কানেক্টেড হৈ পেলাই আগতো পাইছোঁ আৰু এতিয়াও মই বহুত বেছি সুখী সিহঁতৰ লগত আৰু সেইটোকে মই ক'ব বিচাৰিম যে মই এতিয়া হাতীখিনিৰ লগত মানে বেছি সুখী আৰু মই এইখিনি বস্তুটো ফ'কাছ ৰাখিব বিচাৰোঁ আৰু ইন ফিউচাৰ মই হয়তো আকৌ কৰিব পাৰোঁ। আৰু বিশেষকৈ দেখা যায় যে হাতী আৰু মানুহৰ সংঘাত বনৰীয়া হাতীৰ লগত বহুত ঠাইত মানুহৰ সংঘাত হয় এই সন্দৰ্ভত কি ক'ব? মানুহে এটেক কৰে। হয় মানুহে এটেক কৰে চাওক বনৰীয়া হাতী
এটেক কৰে মানে সিহঁতি নিমখ, বিশেষকে নিমখ খাবলৈ ওলাই আহে, বা সিহঁতৰ খানা যিখিনি সিহঁতৰ দাণ্ডি, আৰু এটা কথা মই ক'ব বিচাৰো, যিখিনি হাতীৰ দাণ্ডি অলৰেডি আগৰ পৰা চলি আছে, সেই দাণ্ডিখিনি মানে এতিয়া বহুত মানুহে তাতে ছেটেল কৰি পেলাই সেই জেগা টুকুৰা মানে এৰিয়া টুকুৰা আপোনাৰ বন্ধ কৰিছে সেই দাণ্ডি বিলাক। গতিকে সেই দাণ্ডি বিলাক হয়তো খুলি দিব লাগে, তেতিয়া কি হ'ব, সিহঁতৰ কৰিডৰ্ছ বিলাক অপেন হৈ যাব, তেতিয়া হয়তো হিউমেন এলিফেণ্ট কনফ্লিক্ট কমি যাব। আৰু আপোনাৰ সিহঁতি খাবৰ কাৰণে আহে, যিহেতুকে আপোনাৰ বহুত খানা মানে নিমখ, বিশেষকে সিহঁতি নিমখৰ গোন্ধত আহে, আৰু সেইখিনিৰ কাৰণে মই সিমানে ক'ব বিচাৰিম। হয়, মোৰ নামটো শামা পৰমিশ আহমেদ। ভৰিত দুখ পালে ন? তোমালোক ইয়াতে আহিছা আজি ওমেন্স ডে দিনা, যথেষ্ট সুখী আমি যে ওমেন্স ডে দিনটোত তোমালোকে আহি আমাক অনুপ্ৰেৰণা যোগাইছা। মানে আমি ভাবিছো যে কিবা এটা আমি কৰি আছো সমাজৰ কাৰণেও, নিজৰ কাৰণেতো কৰিছোৱেই, নিজৰ হেপিনেছ, নিজৰ ভাল লগাখিনিৰ লগতে বা সামাজিকভাৱে আমি কিবা এটা কৰি আছো। ভাল লাগিছে, তোমালোকলৈ অশেষ ধন্যবাদ। লগতে আমাৰ গোটেই যিটো ফেমিলি ফাউণ্ডেশ্যন আমাৰ এলিফেণ্টৰ ওপৰত, সেই বিষয়টো তাই কোম্পানী এটা খুলিছে, আৰু কোম্পানীটোত তাই মানে চেল্টাৰ, ব্ৰিডিং আৰু নেচাৰ থেৰাপিৰ ওপৰত সম্পূৰ্ণ কাম চলিহে আছে এতিয়া, আৰু কিছুমান ৰিচাৰ্চো কৰি আছে। বাকী ট্ৰিটমেণ্টখিনি আমি সম্পূৰ্ণ প্ৰভাইড কৰি আছো। নিজৰ হাতীখিনিৰ লগতে আমি বাহিৰা হাতীও ইয়াত আনি ৰাখি ট্ৰিটমেণ্ট কৰোঁ, তেওঁলোকৰ কেয়াৰ লওঁ। আৰু কোনোবাই যদি ভাবিছেও যে মোৰ হাতী আছে, মই এতিয়া ভাল কৰিব পৰা নাই, বা যিকোনো অসুবিধাত তেওঁলোক ভুক্তভোগী হাতীৰ লগত, যে তেওঁলোকে আমাক হাতী দিব পাৰে ইয়াত ৰাখিবৰ কাৰণে, কেয়াৰৰ কাৰণে, আমি সেইখিনি কৰিম। আমাৰ হাতী 14টা আছে এতিয়া। হয়, 14টা হাতীৰ ভিতৰত 2টা ঘৰত আছে, আৰু বাকীবোৰ কিছুমান হাতী আমি ছ'চিয়েল পাৰ্পাছত দিছোঁ, বিয়া বাৰু, শোভাযাত্ৰা, এনেকুৱা কামত আমাৰ ইনভলভ হৈ আছে।